2015 বৰ্ষৰ ৰাস পূৰ্ণিমাৰ নিশা কি কৰিছিল ভাৰ্গৱ বৰবৰাই? ৰাসৰ সময়ত লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে, কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে। লকআপৰ ভিতৰত কি হৈছিল লোহিত কছাৰীৰ সৈতে? ভালবকুল ইয়াতে আছিলে, তাৰপিছতে মাৰিছে সিহঁতে। পৰৱৰ্তী সময়ত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যুৱকজনক। এইগৰাকী ভাৰ্গৱ বৰবৰা। পাণবজাৰ থানাৰ OC ভাৰ্গৱৰ তেজ প্ৰতিটো মুহূৰ্তত উতলি থাকে। ৰক্ষক নে ভক্ষক, এই ৰক্ষক ৰূপী ভাৰ্গৱ বৰুৱাৰ আন এক কলা অধ্যায়। এগৰাকী ভগ্নীয়ে কান্দিছে, কন্দুৱাইছে ভাৰ্গৱ বৰুৱাই। এইজন ৰক্ষকে 2015 চনৰ ৰাস পূৰ্ণিমাৰ নিশা কি কৰিছিল এই ভাৰ্গৱ বৰবৰুৱাই? যিহেতু নেকি ৰাসৰ সময়তে গৈছিলে, এই কছাৰী হাটত গৈছিলে ৰাস চাবলৈ তেওঁৰ ককায়েকে, কিন্তু মেইন ইম্পৰ্টেণ্ট ভাৰ্গৱ বৰবৰুৱাই ধৰিছিলে, ধৰি মাৰি পিটি লকআপৰ সৈতে কি হৈছিল এই লোহিত কছাৰীৰ সৈতে। ল'ৰাজনক বহুত বেয়াকৈ মাৰিছে, মাৰি মেলি পৰৱৰ্তী অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল এই যুৱকজনক। এইগৰাকী আপোনালোকে দেখিছে ভাৰ্গৱ বৰবৰুৱা, পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰুৱা। তেওঁৰ তেজ প্ৰতিটো মুহূৰ্ততে উতলি থাকে, তেওঁৰ খং প্ৰতিটো মুহূৰ্ততে উতলি থাকে ভাৰ্গৱ বৰবৰুৱা। কেতিয়া ছাত্ৰ ছাত্ৰীৰ দৰে এনেদৰে, আৰু কেতিয়াবা সমাজৰ বিৰুদ্ধে তেওঁ মাত মাতি থাকে, তেওঁ উতলিয়ে থাকে তেওঁৰ খং, তেওঁ মাতাল হৈ থাকে। ফাঁচী বজাৰত যিহেতু নেকি এই গৰাকী জমাতৰ বিৰুদ্ধে ভাৰ্গৱ বৰবৰুৱাই মাৰপিট কৰিছিল, গুণ্ডাগিৰি কৰিছিল ভাৰ্গৱ বৰবৰুৱাই, মাৰধৰ কৰিছিল এই ভাৰ্গৱ বৰবৰুৱাই, যিহেতু নেকি গুণ্ডাগিৰি কৰিছিল এই গৰাকী ভাৰ্গৱ বৰবৰুৱাই। পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰুৱা। ফাঞ্চি বজাৰৰ যিহেতু নেকি জমাত ডেলিভাৰী যুৱকক মাৰি পিটি এই কাণ্ডই পোহৰলৈ আহিছে তেওঁৰ কলা অধ্যায়, যিহেতু নেকি তথ্য পোহৰলৈ আহিছে এই ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে। 2015 চনত এজন যুৱকৰ তেওঁৰ জীৱন শেষ কৰিছিল লোহিত কছাৰী জীৱন। এই অভিযোগ লোহিত কছাৰীৰ 2015 চনৰ লোহিত কছাৰীক তেওঁক মাৰি পিটি তেওঁৰ হত্যা কৰিছিল এই ভাৰ্গৱ বৰবৰুৱাই। এই অভিযোগ লোহিত কছাৰী পৰিয়ালৰ অভিযোগ, যিহেতু নেকি কৈছে তেওঁৰ ভগ্নীয়ে সকলো কথা খুলি ক'লে তেওঁৰ ছ'চিয়েল মিডিয়াৰ আগত। কি হৈছিল আচলতে এই লোহিত কছাৰীৰ লগত? ভাৰ্গৱ বৰবৰুৱাৰ বিৰুদ্ধে CBI তদন্ত হোৱা উচিত, যিহেতু নেকি বহুতো তথ্য ওলাব। আপোনালোকে গম পাইছে, এতিয়া বৰ্তমান ফাঁচী বজাৰৰ পিছতে বহুতো তথ্য ওলাই পৰিছে এই ভাৰ্গৱ বৰুৱাৰ বিৰুদ্ধে। আৰু এই ভগ্নীটোৱে আপোনালোকে দেখিছে, এই ভগ্নীটোৰ ভাতৃ তেওঁ কিদৰে মৃতদেহ পোৱা গ'ল ব্ৰহ্মপুত্ৰৰ পাৰত। ভাৰ্গৱ বৰবৰুৱাই তেওঁক ধৰিছিল 15 তাৰিখে, যিহেতু নেকি ৰাস পূৰ্ণিমাৰ দিনাই 2015 চনতেই তেওঁক মাৰি পিটি হত্যা কৰিছিল এই ভাৰ্গৱ বৰবৰুৱাই। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তেওঁৰ ভাৰ্গৱ বৰুৱাৰ ওপৰত CBI তদন্ত হোৱা উচিত। সকলো তথ্য তথ্য পাব।